A1 by A2, B1 by B2, C1 by C2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা সংগত নে অসংগত একে কথা যে A1 by A2 not equal B1 by B2 A1 by A2 equal B1 by B2 equal C1 by C2 A1 by A2 equal B1 by B2 equal not equal C1 by C2 তিনটা কন্ডিশনৰ ভিতৰত এই দুটা সমীকৰণৰ ক্ষেত্ৰত চাবা ইয়াৰ এটা সমাধান আছে ইয়াৰ অসীম সংখ্যক সমাধান আছে আৰু সমাধান থাকিলে সংগত ইয়াৰ আন এটা নাম আছে তোমালোকে কিতাপত চাই লবা যেটো অসীম সংখ্যক সমাধান ওলাই তাৰ আৰু এটা নাম আছে আৰু এইটো কি হ'ব যেটো সমাধান নাই সমীকৰণটো অসংগত এতিয়া আমি কন্ডিশন খিনি চাম তিনটা ভিতৰত কোনটো কন্ডিশন আহে ওপৰ দুটা কন্ডিশন আহিলে সংগত তলৰ যদি C1 by C2 not equal আহে অসংগত আমাৰ সমীকৰণটো দিয়া আছে আমি ইয়াত লিখি লম এতিয়া ইয়াত তোমালোকে C1 ইয়াতে চোৱা আমি আগতে A1 টো লিখি লও A1 কিমান দিয়া আছে 3 B1 কিমান দিয়া আছে B1 দিয়া আছে 2 C1 লিখিতে যদি ইকুৱেলৰ হুফালে থাকে যেটো আমাৰ সমীকৰণটো আছিল এনেকুৱা A1x + B1y + C1 গতিকে যদি সমীকৰণ হুফালে থাকে বাওফালে আনিলে মাইনাস হৈ যায় সাইনটো চেঞ্জ কৰি দিবা যদি প্লাস থাকে মাইনাস লিখিবা মাইনাস থাকিলে প্লাস লিখিবা যেটো প্লাসত 5 আছে আমি মাইনাসত 5 লিখিম এতিয়া A2 কিমান হ'ব 2 B2 -3 C2 -7 +7 আছে আমি কি লিখিম হুফালে থকাৰ কাৰণে -7 লিখিম এতেকে A1 by A2 সোয়া 3/2 B1 by B2 সোয়া 2 -3 গতিকে যদি এনেকে লিখো মাজত লিখো -2 2/3 তাৰ পিছত C1 by C2 -5 by -7 minus minus cancel 5/7 এতিয়া যেহেতু A1 by A2 তাৰ পিছত চোৱাচোন B1 by B2 লগত মিলাই নাই 3/2 আছে 2/3 আছে লগত মাইনাসও আছে গতিকে not equal B1 by B2 এতিয়া যদি A1 by A2 not equal B1 by B2 হয় তেতিয়াহলে এটা সমাধান থাকে আৰু এটা সমাধান আছে মানে সংগত